নমস্কাৰ বন্ধুসকল, আমি যোৱা দেওবাৰে গৈছিলোঁ ভৈৰৱকুণ্ড আৰু তাতে এখন নতুনকৈ ছুইমিং পুল বনাইছে আৰু এটা চিলড্ৰেন পাৰ্ক বনাইছে। তাত আমি যাই ছুইমিং পুলত গা ধুলোঁ। অত্যন্ত গৰম আছিল, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অলপ গা ধুলোঁ আৰু বহুত এনজয় কৰিলোঁ। পুলৰ পানীখিনি মোটামুটি চাফাই আছিল, কিন্তু মাজে মাজে তাতে কিছুমান পোক পৰুৱা ওলায়। হ'লেও তুলনামূলকভাৱে গা ধুব পাৰি আৰু তেনেকুৱা ধৰণৰ আছিল পানীখিনি। আমি গা ধুই অহাৰ পিছত কোনো ধৰণৰ এতিয়ালৈকে বেমাৰ আজাৰ হোৱা নাই, গতিকে পানীখিনি ভাল বুলিয়ে ক'ব পাৰি। आप ये भी मजा आया है केवल ভাল লাগিছে। গা ধুই উঠি এতিয়া অলপ চিলড্ৰেন পাৰ্কত ফুৰি আছোঁ। আমাৰ আয়াতে খেলি আছে আৰু আমাৰ খুৰাৰ ল'ৰা বিটুও খেলি আছে। এইটো হৈছে চিলড্ৰেন পাৰ্ক। এটা ডাইন'ছৰ বনাই থৈছে তাতে, ডাইন'ছৰৰ মূৰ্তি মানে। আপোনালোকে যদি সৰু ল'ৰা ছোৱালীক লৈ আহে ইয়াতে, সিহঁতে বহুত এনজয় কৰিব পাৰিব। এয়া চাওক, মাইনাজনী খেলি আছে, পৰিলেই। বন্ধুসকল, আজিৰ দিনটো ভালেই গ'ল, বহুত এনজয় কৰিলোঁ। আৰু ছুইমিং পুলত সৰু ল'ৰা ছোৱালীৰ কাৰণেও এটা ছাইড আছে, তাতে কম দ আৰু ডাঙৰ মানুহৰ কাৰণে তাতে অলপ পানী বেছি, দ বেছি। তো সৰু ল'ৰা ছোৱালীও ছুইমিং পুলত নামিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়েই। সকলোৱে সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰি বাই বাই।